বোকাজানত অনুষ্ঠিত কণ্টেম্পৰাৰী ফাউণ্ডেশ্যন ফৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ 2024 বাৰ্ষিক পৰীক্ষা আজি 1 ডিচেম্বৰ তাৰিখে শিল্প উদ্যান কলা বিদ্যালয়ৰ উদ্যোগত বোকাজানস্থিত প্ৰণৱ জুবিলি মহাবিদ্যালয়ৰ শ্ৰেণীকক্ষত অনুষ্ঠিত কৰা হৈছে কণ্টেম্পৰাৰী ফাউণ্ডেশ্যন ফৰ আৰ্ট এণ্ড ক্ৰাফ্ট 2024 বাৰ্ষিক চিত্ৰাংকন বাছনি পৰীক্ষা। বোকাজান মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ লগতে গোলাঘাট, সৰুপথাৰ, জপৰাজান, ডিমাপুৰ আদি ঠাইৰ ছাত্ৰ-ছাত্ৰীসকল আহি এই পৰীক্ষাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। মডেল যদি সম্ভৱ হয় তেতিয়াহ'লে আমাৰ প্ৰণৱ বিদ্যাপীঠ আৰু ভাৰত সেৱাশ্ৰম সংঘৰ যিটো এনুৱেল বাৰ্ষিক যিটো উৎসৱ হয় ত্ৰিশূল মহোৎসৱ বুলি কয় জানুৱাৰী মাহত, তাত আমি ট্ৰাই কৰিম এখন এক্সিবিশ্যন নিচিনা ৰাখিবলৈ, যাতে ল'ৰা ছোৱালী আৰু এক্সপ'জাৰ পায়, যাতে মানুহে বাহিৰৰ মানুহ আৰু ভালকৈ তাহাঁতৰ কাজবিলাক চাব পাৰে। সেইটোৰ কাৰণত আমি এখন প্ৰচেষ্টা ৰাখিম আগন্তুক দিনত। ফালৰ পৰা ট্ৰাই সেইটোৱেই থাকে, আমাৰ ফালৰ পৰা চেষ্টা সেইটোৱেই থাকে যাতে ল'ৰা ছোৱালী আজিকালি যিটো মোবাইল ইমান মোবাইলত সোমাই যায় ল'ৰা ছোৱালী, তাৰ কাৰণত মানে বেলেগ ফালে মানে ওলাই যায় ল'ৰা ছোৱালী, সেইটোৰ পৰা আমি যাতে তাহাঁতক আঁতৰাই আনিব পাৰোঁ আৰু যাতে এইবিলাক যাতে মেণ্টেল ডেভেলপমেণ্টো হয়, যিবিলাক কাম কাজত যেনেকৈ আৰ্ট এণ্ড ক্ৰাফ্ট, যেনেকৈ স্পৰ্টছ, যিটো কাৰণত আমাৰ স্কুলতো এভৰি ইয়াৰ স্পৰ্টছ পতা হয়, এভৰি ইয়াৰ এনেকুৱা পৰীক্ষা পতা হয়, এইবিলাকৰ মাধ্যমত আমি ট্ৰাই কৰি আছোঁ যে ল'ৰা ছোৱালীক যাতে ভাল ফালে আমি একটা গাইড কৰিব পাৰোঁ আৰু যাতে ল'ৰা ছোৱালী আগন্তুক দিনত ছ'চাইটিৰ কাৰণত যাতে ভাল মানুহ নিচিনা হৈ উঠিব পাৰে, সেইটোৰ আমাৰ প্ৰচেষ্টা থাকে। আজি অনুষ্ঠিত হোৱা চিত্ৰাংকন পৰীক্ষাত 400তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হোৱাৰ কথা জানিব পৰা গৈছে। ছাত্ৰ-ছাত্ৰীসকল এই বিদ্যালয়খনত প্ৰশিক্ষণ লোৱাৰ পাছৰে পৰা বিভিন্ন প্ৰকাৰে উপকৃত হোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বৌদ্ধিক বিকাশ হৈছে বুলি উল্লেখ কৰে। পৰ্যবেক্ষণ কৰি থকা শিক্ষকসকলে ব্যক্ত কৰিছে যে কেইখনমান চিত্ৰ বাছনি কৰি আগন্তুক দিনত প্ৰদৰ্শনীৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আজি 1 ডিচেম্বৰ 2024 চনৰ ইংৰাজী, এইটো শিল্প উদ্যান আৰ্ট এণ্ড ক্ৰাফ্ট, যিটো আমাৰ ইয়াত ল'ৰা ছোৱালীসকলৰ শিক্ষা দিয়া হয়, ইহঁতে বাৰ্ষিক পৰীক্ষা পাতিছে আৰু এই অৰ্গেনাইজ কৰিছে আপোনাৰ কণ্টেম্পৰাৰী ফাউণ্ডেশ্যন ফৰ আৰ্ট এণ্ড ক্ৰাফ্ট। এইটো পেন ইণ্ডিয়া ৰেজিষ্টাৰ্ড, এইটো হ'ল আপোনাৰ নেশ্যনেল লেভেল ছ'চাইটি এটা, আৰু আমি আগতীয়াকৈ পৰীক্ষা পাতিছোঁ, যিটো আগতে আমাৰ কাৰ্বি আংলং জিলাৰ এইটোৰ ওপৰতে আছিলে, কিন্তু আমি এইটো অলপ আমাৰ বহল হ'ল, ডাঙৰ হ'ল, যিহেতু কাৰ্বি আংলং নহয়, গোলাঘাট নাগালেণ্ড ৰাজ্যৰ আপোনাৰ ডিমাপুৰৰ পৰাও আহিছে পৰীক্ষাৰ্থীসকলে। আমি চেষ্টা কৰিম আগতীয়াকৈ আমাৰ বিভিন্ন জিলাভিত্তিক আমি যদি অসম ভিত্তিক কৰিব পাৰোঁ, আমাৰ এটা প্ৰচেষ্টা আছে, আমি আগতীয়াকৈ এনেকুৱা কৰিম বুলি আমি ভাবিছোঁ। আৰু আমাৰ আগন্তুক দিনলৈ সকলোকে মোৰ প্ৰাৰ্থনা থাকিল যেন সকলোকে সহযোগ কৰে এই প্ৰতিষ্ঠানক, আৰু লগতে অভিভাৱকসকলে ইহঁতে যেনেকৈ আমাক সকলোকে সহযোগ বঢ়াইছে, অকল সহযোগ নহয়, এইটো এটা মাধ্যম, যিটো মাধ্যমত আমাৰ ল'ৰা ছোৱালী বাহিৰৰ ফালে আজিকালি দেখা যায় যে এইটো ফালে নাযায়, এটা ফালে নিৰ্দিষ্ট এটা কিবা লৈ যদি থাকে তেনেহ'লে আগন্তুক দিনত সিহঁতে ভাল হ'ব। আমাৰ জিলা নহয়, আমাৰ যিখিনি গোটেই ৰাজ্যখনত আমাৰ এটা ভাল হ'ব, ল'ৰা ছোৱালী ভাল হ'ব, এইটোৱে আমি বিচাৰিছোঁ। ইমানেই আজি 400ৰ ওপৰত আছে যে এনেধৰণৰ কাৰ্যসূচী ৰাখিম, যে এতিয়াতো আমাৰ জিলাভিত্তিক হৈ আছে, কিন্তু আমি আমাৰ প্ৰচেষ্টা এটা আছিলে আমি অসম ভিত্তিক কৰিম বুলি, এইটো আমাৰ প্ৰচেষ্টা থাকিবই। ৰিপৰ্টাৰ লাইভ।